এক ব্ৰেকিং নিউজ মৈৰাবাৰী লোচনাবাৰী সমবায় সমিতিৰ চাউল চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল 2 ব্যক্তি। গাঁওৰক্ষী বাহিনীৰ সহযোগত মৈৰাবাৰী আৰক্ষীয়ে জব্দ কৰে 8 কুইণ্টেল চাউল। আটকাধীন 2 ব্যক্তি ক্ৰমে ইদ্ৰিছ আলী আৰু এমদাদুল ইছলাম ওৰফে বাবুল। এইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লোচনাবাৰী সমবায় সমিতিৰ এজেণ্ট সাইফুল ইছলাম আৰু নজৰুল ইছলাম। উল্লেখ্য যে সমবায় সমিতিৰ গুদামৰ খিৰিকীৰ ৰড কাটি চুৰি কৰিছিল সুলভ মূল্যৰ চাউল। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্টাৰ লাইভ অসম। 18/2/2025 তাৰিখে আপোনাৰ চাউল চুৰি হোৱা বুলি আমি 19 তাৰিখে গম পাইছোঁ। 19 দিন পিছদিনা গম পোৱাত আমি তেতিয়া মৰিগাঁও আছিলোঁ, মই আৰু মোৰ লগত চেয়াৰমেন আছিল। তেতিয়া আমি মৰিগাঁৱৰ পৰা চিধা লোচনাবাৰী সোমাই আহি দেখিলোঁ যে কথাটো ঠিকেই, খিৰিকী ভাঙি আপোনাৰ বহুতখিনি চাউল তেওঁলোকে লৈ গ'ল কোনো দুষ্কৃতিকাৰীয়ে। সেই অনুসৰি আমি আহি পেলাই থানাত কমপ্লেইন দিলোঁ অ' ছাৰক। আকৌ এইখিনি তেতিয়াৰ পৰা অ' ছাৰে তদন্ত কৰি আছে। আৰু যোৱাকালি মানে আজি ৰাতিপুৱা মই গম পাইছোঁ 9টামান বজাত যে সমবায়ত আকৌ চাউল চুৰি হ'ল। আৰু দুজন মানুহৰ সৈতে এখন এই নম্বৰবিহীন টেম্পুত 16 বস্তা চাউল চুৰি কৰি লৈ যোৱা অৱস্থাত লোচনাবাৰী BDP আৰু লোচনাবাৰী মৈৰাবাৰী সমবায় সমিতিৰ আৰক্ষী বিষয়াৰ নেতৃত্বৰ এটা সজাতি দলে তেওঁলোকক হাতে লোটে উক্ত চাউলখিনি ধৰা বুলি আমি গম পাওঁ। সেই অনুসৰি আমি থানাত আহি পেলাই আসামী দুজনকো দেখা পাওঁ আৰু আমি এখন FIR দিম। চাউলখিনি মৈৰাবাৰী সমবায়ৰ আছিল নে লোচনাবাৰী সমবায় সমিতিৰ? আপোনাৰ তেতিয়াৰ পৰা আমাৰ লগত টেক আছিল। এইটো মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে তেতিয়াৰ পৰা 26/12/2022 পৰা আমাৰ লগত উক্ত চাউলখিনি আছে। কিমান কুইণ্টেল চাউল চুৰি হৈছে? আপোনাৰ তাত প্ৰায় 2456 নে এনেকুৱা কিবা এটা অংক আছে। ইমান কুইণ্টেল চাউল গুদামতে তেতিয়াৰ পৰা নষ্ট হৈ আছে। কিমান কুইণ্টেল চাউল চুৰি হৈছে এতিয়ালৈকে? এতিয়াতো আমি জোখ-মাপ কৰা নাই। এতিয়া আমি এটা যিখিনি আপোনাৰ পঞ্চায়তৰ গুদামত আছে তাত আপোনাৰ 393 কুইণ্টেলমান চাউল আছিল। তাৰ পৰা প্ৰায় খিৰিকী ভাঙি আধা সংখ্যক চাউল লৈ যোৱা বুলি আমি দেখা পাইছোঁ। কাক এৰেষ্ট কৰিছে আৰু কি? এতিয়া মানুহ দুজন, এজন হৈছে ইদ্ৰিছ আলী আৰু এজন নামটো মই বাবুল আলী নহয়, বেলেগ কিবা নাম আছে। এজন ইদ্ৰিছ আলী মই জানো আৰু এজনৰ নামটো মই পাহৰিলোঁ। চাউল চুৰি ঘটনাটোত কিবা বেলেগ মানুহ জড়িত থকা নিশ্চয় আছে আৰু বহুতো দুষ্কৃতিকাৰী আছে। এইখিনি মানে আমাক কোনোবাই যাতে আমাক মানে বদনাম দিব পাৰে তেনেকুৱা এটা চক্ৰও জড়িত হৈ আছে বুলি মানে আমাৰ সন্দেহ হৈছে। ৰিপৰ্টাৰ লাইভ অসম।